তদন্ত প্ৰক্ৰিয়া যেতিয়া এটা চলি থাকে তদন্ত প্ৰক্ৰিয়া সকলো কথা আদালতক জনাব লাগে সেইটো হ'ল মূল বিষয় আৰু তদন্ত প্ৰক্ৰিয়া তদন্তৰ কোনো তথ্য বাহিৰত প্ৰকাশ কৰিব নালাগে এইটো আইনজ্ঞসকলে আমাক কৈছে এতিয়া এক নম্বৰ কথা হ'ল যে যেতিয়া তদন্তৰ কথা পাতিবলৈ আমাক যেতিয়া মাতিলে তেতিয়া তদন্তৰ কথা আমাৰ লগত কি পাতিব তদন্তৰ ভিতৰৰ কথাখিনি যদি আমাক জনোৱা হয় তেতিয়াহ'লে শ্যাম কানু মহন্ত বা বাকী যিসকল অভিযুক্ত আছে সিদ্ধাৰ্থ শৰ্মা বাকীসকলে এটা অজুহাত ল'ব আইনৰ এটা অজুহাত ল'ব কাৰণ আমিতো স্পষ্টকৈ কৈ আছোঁ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বাকীসকলক দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে গতিকে তেওঁলোকৰ অধিবক্তাই এইটো সুবিধা ল'ব যে যিসকলে আমাক শাস্তি দিবলৈ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰি আছে এটা পক্ষপাতমূলক আচৰণ লোৱা বুলি এটা অজুহাত ল'ব আৰু আইনৰ সুৰুঙাৰে তেওঁলোকে সাৰি যোৱাৰ এটা উপায় উলিয়াব পাৰে আৰু সেই উপায়টো দিবলৈ এই জাতিৰ শত্ৰুসকলক সেই শক্তি দিবলৈ আমি প্ৰস্তুত নহয় সেই সুৰুঙা দিবলৈ আমি প্ৰস্তুত নহয় আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আমাৰ আইনজ্ঞসকলৰ পৰামৰ্শৰ মৰ্মে যাতে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু বাকীসকলে আইনৰ সুৰুঙাৰে এই আলোচনাৰ সুবিধা ল'ব নোৱাৰে সেই সুবিধা নিদিবৰ কাৰণে আজি আমি আলোচনাত অংশগ্ৰহণ কৰা নাই কিন্তু SITয়ে গোটেই তদন্তটো ভালকৈ লৈ যাওক ৰাইজে আশা কৰি আছে আমিও আশা কৰিছোঁ যে SITয়ে খুব ভালকৈ তদন্ত লৈ যাওক জুবিন মৃত্যুক লৈ ডাৰ্টি পলিটিক্স ষ্টাৰ্ট হিমন্ত বিশ্বৰ ডুপ্লিকেট লুৰিন নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ জীৱিত কালতে ৰাজনীতি নকৰা প্ৰচলিত ৰাজনীতি বেয়া পোৱা প্ৰচলিত ৰাজনীতিৰ পৰা শত সহস্ৰ যোজন আঁতৰত থকা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বৰ্তমানৰ ৰাজনীতিৰ বেপাৰ কৰা ৰাজনীতিকসকলৰ কাৰুকাৰ্যত সৰ্গহস্ত হৈ গাইছিল পলিটিক্স নকৰিবা বন্ধু জুবিন গাৰ্গৰ জীৱিত কালত শিল্পীগৰাকীক লৈ ৰাজনীতি কৰিবলৈ সুযোগ নোপোৱা এছাম ৰাজনীতিকে এতিয়া শিল্পীগৰাকীৰ মৃত্যুৰ পাছত আৰম্ভ কৰি দিছে ডাৰ্টি পলিটিক্স হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত মহান শিল্পীগৰাকীৰ মৃত্যুক লৈ এতিয়া ৰাজ্যখনত পুৰাদমে ৰাজনীতি চলিছে জুবিন গাৰ্গৰ জীৱিত কালত কোনো দলেই শিল্পীগৰাকীক লৈ ৰাজনীতি কৰিব পৰা নাছিল আৰু এতিয়া মৃত্যুৰ পাছত শিল্পীগৰাকীক লৈ একাংশই আৰম্ভ কৰি দিছে লেতেৰা ৰাজনীতি আৰু এই লেতেৰা ৰাজনীতিৰ দৌৰৰ শীৰ্ষত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় লাখ লাখ জুবিন অনুৰাগীয়ে দিনে নিশাই দাবী কৰি আহিছে যদিও বৰ্তমানলৈকেও তেনে দাবীৰ প্ৰতি তিলমানো ভূক্ষেপ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী এতিয়া ব্যস্ত অৰিজিনেল ডুপ্লিকেট অনুৰাগী চিহ্নিত কৰাত আজি সকলোৱে কয় অমুক কৰিব নালাগে তমুক কৰিব নালাগে এবাৰ লুৰিন গগৈ কৈ দিয়ক নাম যে মই ইলেকশ্যনো নেখেলোঁ জুবিনৰ ন্যায়ৰ কাৰণে ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলোঁ বুলি ইটো হ'ব নালাগে সিটো হ'ব নালাগে লগত ইলেকশ্যনো নুঠো বুলি কৈ দিয়ক কয় বোমা ফুটাব নালাগে পূজা কৰিব নালাগে ইটো কৰিব নালাগে সিটো কৰিব নালাগে লুৰিণজ্যোতি গগৈয়ে কৈ দিয়ক এইবাৰ ইলেকশ্যনো মই নেখেলোঁ দুখতে সেইটোতো নকয় এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি জুবিনদাৰ ন্যায়ৰ লগত ইলেকশ্যন খেলা নেখেলা কি সম্পৰ্ক আছে মই বুজি পোৱা নাই এইটো এটা প্ৰমাণ কৰে আপোনালোকক ইয়াতকৈ আৰু কি ডাঙৰ প্ৰমাণ লাগে ৰাজনীতি কোনে কৰি আছে নিৰ্বাচন খেলা নেখেলা ভোট ৰাইজে দিয়া নিদিয়াৰ লগত জুবিনদাৰ ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামৰ কি সম্পৰ্ক আছে মুখ্যমন্ত্ৰীৰ এই কথাই প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ এই কথাবোৰক লৈ ৰাজনীতি কৰিব কৈছে ৰাজনীতি কোনে কৰি আছে ৰাজনীতি যদি কৰি আছে মুখ্যমন্ত্ৰীয়ে কৰি আছে কাৰণ জুবিনদাৰ ন্যায়ৰ লগত কেতিয়াও ভোটৰ ৰাজনীতি জড়িত নহয় জুবিনদাৰ ন্যায় প্ৰতিষ্ঠাৰ লগত কেতিয়াও নিৰ্বাচন জড়িত নহয় এইবোৰ কথা কোনে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আৰু জুবিনদাৰ নশ্বৰ দেহটো গ্ৰহণ কৰাৰ দিনটোৰ পৰা সময়কণৰ পৰাই তেওঁ ৰাজনীতি কৰি আছে ৰাইজেতো দেখি আছে ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মনত ৰখা দৰকাৰ তেওঁহে ডুপ্লিকেট আছু আছিলে তাৰপিছত তেওঁ ডুপ্লিকেট আলফা হ'ল তাৰপিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী আৰু মই আজিয়ে কৈ থৈছোঁ সময়ৰ ইতিহাসত এইটো লিখা থাকিব হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপি হিচাপে প্ৰতিষ্ঠিত হ'ব এইটো স্পষ্ট গতিকে ডুপ্লিকেট কোনে কৰিছে কোনে মিছা কথা কৈছে আৰু কৈছে যে মই বোলে মিছা কথাৰ মেচিন হেনো তেওঁ গোটেই জীৱনটো মিছা কথা কৈ কৈয়ে কৰিছে তেওঁ মিছা কথাৰ তেওঁ মেগা ফেক্টৰী এটা
মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপোনাৰ আৰু বহু কথা ক'বলৈ বাকী আছে, কোৱা নাই কাৰণ আমি লাহে লাহে কৈ আছোঁ, আপোনাক চাই আছোঁ আপোনাৰ গতিবিধি। আপুনি ক'লে গ'ল, যিদিনাখন জুবিন দা মৃত্যু হ'ল, মৃত্যু হোৱাৰ পিছত ক'লে গ'ল, কি কৰিলে, কি নাই, এইবোৰ চব ক'বলৈ বাকী আছে। এইবোৰ কৈ আছোঁ আপোনাক, ৰ'ব দুদিন দিয়ক, ধৈৰ্য ধৰক। আপোনাক ৰাইজে গম পাইছে লাহে লাহে আপুনি কি হয় কি নহয়, কৈছোঁ নহয়। গতিকে আপুনি অলপ ধৈৰ্য ধৰক, আৰু যদি আপুনি মানসিকভাৱে বা শাৰীৰিকভাৱে একেবাৰে ভাগৰুৱা হৈ পৰিছে, আপুনি অস্থিৰ হৈ পৰিছে, আপুনি অকণমান জিৰণি লওক। মুখ্যমন্ত্ৰী এতিয়া ব্যস্ত জুবিন গাৰ্গ ধাৰ্মিক আছিল নে নাই তাৰ পষ্টমৰ্টেম কৰাত। জুবিন গাৰ্গৰ যিটো আদৰ্শ, আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইতো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। মুখ্যমন্ত্ৰী মহোদয়, ৰাইজে জুবিন গাৰ্গ ধাৰ্মিক আছিল নে নাই সেইটো বিচৰা নাই। জুবিন গাৰ্গৰ কোন অৰিজিনেল কোন ডুপ্লিকেট অনুৰাগী সেইটোও বিচৰা নাই। ৰাইজে বিচাৰিছে প্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়। আপুনি যদি দিব পাৰে দিয়ক, আৰু যদি দিব নোৱাৰে নোৱাৰো বুলি কৈ দিয়ক। আপুনি অযথা এই ইছ্যু ডাইভাৰ্টৰ ৰাজনীতিৰ খেলাখন লাখ লাখ ৰাইজৰ লগত কিয় খেলি আছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰসংগক লৈ শাসক বিৰোধীৰ মাজত বাক বিতণ্ডাও। কেতিয়াবা যদি মুখ্যমন্ত্ৰী তথা শাসকীয় দলে বিৰোধীক আক্ৰমণ কৰিছে, কেতিয়াবা আকৌ ন্যায় প্ৰসংগত লেহেমীয়া কৰাৰ অভিযোগত বিৰোধীয়ে বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰসংগত বিৰোধীয়ে ৰাজনীতি কৰা বুলি অভিযোগ কৰিছে। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। 2026 নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে। বেলেগ ইছ্যু লওক। ৰাস্তা হোৱা নাই, কাজিৰঙাত কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই। নামৰূপ ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই। দলং বনাম বুলি কৈছিল, বনোৱা নাই। চাকৰি দিম বুলি কৈছিল, দিয়া নাই। লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। তাৰ পিছতে বিৰোধী নেতাসকলে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে। লুৰিণজ্যোতি গগৈয়ে কৈছে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT-খন গঠন কৰিছে মুখ্যমন্ত্ৰী। এতিয়া মুখ্যমন্ত্ৰীৰ কথাৰ পৰা অসমৰ ৰাইজৰ সন্দেহ হৈছে যে মুখ্যমন্ত্ৰীয়ে তদন্তৰ সকলো তথ্য গম পাই আছে নেকি। মুখ্যমন্ত্ৰীৰ ইচ্ছা অনিচ্ছা মতে সকলো কাম চলি আছে নেকি। কিয়নো আৰম্ভণিৰ পৰা মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যা কৰা বুলি লাইভত কৈছে, কালিও দৃঢ়তাৰে কৈছে। তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱাকৈ চাৰ্জশ্বিটখন নিদিওঁতেই মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে এতিয়া তাৎক্ষণিকভাৱে SIT-য়ে মুখ্যমন্ত্ৰীক মাতি আনি তদন্ত কৰিব লাগে যে তেওঁ কেনেকৈ গম পালে। SIT-য়ে যদি নিৰপেক্ষভাৱে তদন্ত চলাইছে, মুখ্যমন্ত্ৰীক মাতি আনি সুধিব লাগে যে তেওঁ কেনেকৈ গম পাইছে। তেওঁ লগতে কয়, আমি প্ৰথমৰ পৰাই কৈছিলোঁ যে CBI-ক দিব লাগে, কাৰণ গোটেই বিষয়বিলাকৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়াল ঘনিষ্ঠ মানুহবিলাকৰ বিৰুদ্ধেও আঙুলি উঠিছে। কথাই কথাই মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে যে বিষয়টো সম্পৰ্কত তেওঁ গোটেই জানে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কথা সলনি কৰি আছে। প্ৰথমতে এই 18জন ব্যক্তিৰ লগত শ্যাম কানু মহন্ত নাছিল বুলি উল্লেখ কৰিলে, তাৰ পিছত শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল। এবাৰ ক'লে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে, তাৰ পিছত নিজেই লাইভত আহি ক'লে জুবিন গাৰ্গক হত্যা কৰা হৈছে। পিছত এজনে বিষ দিয়া বুলি ক'লে, মূৰৰ পিছফালে দুখ পোৱা আত্মহত্যা কৰা বুলি ক'লে। এই কথাবোৰ কিয় সলনি কৰি আছে? সেয়েহে মই কওঁ, এতিয়াও সময় আছে, তদন্তৰ দায়িত্ব CBI-ক দিয়ক। SIT-খন গঠন কৰিছে অসমৰ গৃহ বিভাগে, মুখ্যমন্ত্ৰীয়ে বা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে। এতিয়া মুখ্যমন্ত্ৰীৰ কথাবোৰৰ পৰা সমগ্ৰ অসমৰ ৰাইজৰ সন্দেহ হৈছে যে এইখন CID নিয়ন্ত্ৰণাধীন যিখন SIT আছে, এইখন SIT আচলতে সকলো তথ্য পাতি বিষয়বস্তু আচলতে মুখ্যমন্ত্ৰীয়ে গম পাইছে নেকি, বা মুখ্যমন্ত্ৰীৰ ইচ্ছা অনিচ্ছা মতেই গোটেই কথা বতৰাবোৰ চলি আছে নেকি। সেইকাৰণে আৰম্ভণিৰে পৰা মুখ্যমন্ত্ৰীয়ে হত্যা কৰা বুলি এবাৰ লাইভত ক'লে, যোৱা কালিও দৃঢ়তাৰে কৈছে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই চাৰ্জশ্বিটখন জমা নিদিওঁতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে।
এতিয়া তাৎক্ষণিকভাৱে SITয়ে মুখ্যমন্ত্ৰীক মাতি আনি তদন্ত কৰিব লাগে যে কথাটো কেনেকৈ গম পালে তেওঁ? এইটো যদি ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি হয়, SITয়ে যদি নিৰপেক্ষভাৱে তদন্ত চলাইছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক প্ৰথমে মাতি আনিব লাগে। CIDয়ে মাতি আনি SITয়ে মাতি আনি সুধিব লাগে যে এইটো তেওঁ গম পালে কেনেকৈ? তেওঁতো ইনভেষ্টিগেটিং এজেঞ্চি নহয়। ইনভেষ্টিগেশ্যন চলি আছে, চাৰ্জশ্বিট দিব, ন্যায় দিয়া প্ৰক্ৰিয়াটো ন্যায়াধীশে গোটেই বিষয়টো ক'ব। কামৰূপৰ মুখ্য দণ্ডাধীশৰ ন্যায়াধীশে এই গোটেই কথাটো ক'ব। নহ'লে ফাষ্ট ট্ৰেক কোৰ্টত যেতিয়া যদি গোটেই বিষয়টো দিয়ে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কাৰোবাক দায়িত্ব দিব, সেইখন কোৰ্টত কেছটো চলিব। তাৰ পাছত গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। তেওঁলোকে এই শপতনামাখনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এটা ৰায়দান কৰিব। এতিয়া মুখ্যমন্ত্ৰীয়ে কেনেকৈ পাৰিলে, সেইকাৰণে আমি প্ৰথমৰ পৰা কৈছিলোঁ যে CBIক দিব লাগে। মুখ্যমন্ত্ৰীৰ পৰিয়াল, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতা যিসকল মানুহৰ বিৰুদ্ধে আঙুলি উঠিছে, সকলো কথা জড়িত হৈ আছে। এতিয়া কথাই কথাই সেইকাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে যে এই গোটেই বিষয়টোৰ লগত, এই গোটেই বিষয়টোৰ সম্পৰ্কত তেওঁ জানে, এই গোটেই বিষয় সম্পৰ্কত তেওঁলোকে আগতীয়াকৈ কৈ থকা কথা, এইটো কথা প্ৰমাণ কৰিছে। আৰু সেইকাৰণে বাৰে বাৰে তেওঁ গোটেই কথা বতৰাবোৰ সলনি কৰি আছে। প্ৰথমতে শ্যাম কানু মহন্ত 13জন মানুহৰ লগত নাছিলে বুলি কৈছিলে। তাৰপিছত শ্যাম কানু মহন্তক তেওঁলোকে কৰায়ত্ব কৰিলে। তাৰপিছত মুখ্যমন্ত্ৰীয়ে এটা সময়ত এই গোটেই প্ৰক্ৰিয়াটো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটো পানীত ডুবি মৰা বুলি ক'লে। তাৰ পাছত তেখেতে নিজে ফেচবুক লাইভলৈ আহি হত্যা কৰা বুলি ক'লে। তাৰ পাছত তেওঁলোকে এগৰাকী কৰায়ত্ব কৰা ব্যক্তিগৰাকীয়ে বিহ দিয়া বুলি কৈছে। এই যে প্ৰচাৰবোৰ, এইবোৰ CIDত বা SITত চলি থকা গোটেই তদন্ত প্ৰক্ৰিয়াৰ কথাবোৰ বাহিৰলৈ কোনে উলিয়াই জনগণক বিভ্ৰান্ত কৰিছে। তাৰ পাছত পিছফালে দুখ পোৱা, দুৰ্ঘটনাত পতিত হোৱা ধৰণৰ এটা কথা ক'লে। তাৰপিছত ছুইচাইড কৰাৰ এটা পৰিৱেশ ৰচনা কৰা হ'ল। তাৰপিছত এতিয়া আকৌ পুনৰ হত্যা বুলি কৈছে। কথাবোৰ কোনে কৈ আছে, কোনে সলনি কৰি আছে, জনগণৰ মাজলৈ কোনে লৈ গৈ আছে, এইবোৰ কথা সকলোৱে দেখিছে। আৰু সেইকাৰণে মই ক'ব খোজোঁ যে এতিয়াও সময় আছে, গোটেই প্ৰক্ৰিয়াটো CBIয়ে কৰিব লাগে, উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তদাৰকত বা তেওঁলোকৰ নিৰীক্ষণত। ইফালে মুখ্যমন্ত্ৰীয়ে লুৰিণজ্যোতি গগৈক ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি আৰু মিছা কথা কোৱা মেচিন আখ্যা দিয়াক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, কালি গোটেই ঘটনাটোৰ লগত আমি ৰাজনীতি কৰা বুলি কৈছে। ৰাজনীতি কোনে কৰিছে? ৰাজনীতি যদি কৰিছে মুখ্যমন্ত্ৰীয়ে কৰিছে। জুবিনদাৰ ন্যায়ৰ লগত কেতিয়াও নিৰ্বাচন, ভোটৰ ৰাজনীতি জড়িত নহয়। জুবিনদাৰ নশ্বৰ দেহ গ্ৰহণ কৰাৰ পৰাই তেওঁ ৰাজনীতি কৰি আছে। ৰাইজে দেখি আছে। তেওঁ বেলেগক কৈছে ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো জনা দৰকাৰ যে তেওঁহে ডুপ্লিকেট আছু আছে। তাৰপিছত তেওঁ ডুপ্লিকেট আলফা হ'ল। তাৰপিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী হ'ল। মই আজিয়ে কৈ থৈছোঁ, সময়ৰ ইতিহাসত এইটো লিখা থাকিব। হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট BJP হিচাপে প্ৰতিষ্ঠিত হ'ব, এইটো স্পষ্ট। মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কোনে কৰি আছে? ৰাজনীতি যদি কৰি আছে, মুখ্যমন্ত্ৰীয়ে কৰি আছে। কাৰণ জুবিনদাৰ ন্যায়ৰ লগত কেতিয়াও ভোটৰ ৰাজনীতি জড়িত নহয়। জুবিনদাৰ ন্যায় প্ৰতিষ্ঠাৰ লগত কেতিয়াও নিৰ্বাচন জড়িত নহয়। এইবোৰ কথা কোনে কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু জুবিনদাৰ নশ্বৰ দেহটো গ্ৰহণ কৰাৰ দিনটোৰ পৰা, সময়কণৰ পৰাই তেওঁ ৰাজনীতি কৰি আছে। ৰাইজেতো দেখি আছে। আমি ব্যাখ্যা কৰিব খোজা নাই। যিটো কথা তেওঁ বেলেগক কৈছে, মানে ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মনত ৰখা দৰকাৰ, তেওঁহে ডুপ্লিকেট আছু আছিলে। তাৰপিছত তেওঁ ডুপ্লিকেট আলফা হ'ল। তাৰপিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী। আৰু মই আজিয়ে কৈ থৈছোঁ, সময়ৰ ইতিহাসত এইটো লিখা থাকিব, হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট BJP হিচাপে প্ৰতিষ্ঠিত হ'ব। মিছা কথা কোৱা মেচিন প্ৰসংগত তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে কৈছে মই মিছা কথা কোৱা মেচিনহে। তেওঁ গোটেই জীৱনটোৱে মিছা কথা কৈ গৈছে। তেওঁ মিছা কথা কোৱাৰ মেগা ফেক্টৰী। মই বোলে মিছা কথাৰ মেচিন হেনো। তেওঁ গোটেই জীৱনটো মিছা কথা কৈ কৰিছে। তেওঁ মিছা কথাৰ মেগা ফেক্টৰী এটা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মনত ৰখা দৰকাৰ, তেওঁহে ডুপ্লিকেট আছু আছিলে। তাৰপিছত তেওঁ ডুপ্লিকেট আলফা হ'ল। তাৰপিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী। আৰু মই আজিয়ে কৈ থৈছোঁ, সময়ৰ ইতিহাসত এইটো লিখা থাকিব, হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট BJP হিচাপে প্ৰতিষ্ঠিত হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।